নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ আলোচনা কৰিবলৈ লৈছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান সম্পৰ্কে। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যোৱা 23 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অনলাইন আৰম্ভ হৈছে। এতিয়া আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে অনলাইন কৰিব খোজে তেতিয়াহ'লে আপোনালোকে কেনেকৈ অনলাইন কৰিব সেই সম্পৰ্কত মই ইতিমধ্যে ভিডিঅ' আপলোড দিছোঁ। আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰে আৰু ডেছক্ৰিপশ্যন বক্সতো লিংক দিম, তাতো গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান সম্পৰ্কত ইতিমধ্যে যথেষ্টখিনি মতানৈক্যৰ সৃষ্টি হৈছে। প্ৰথম অৱস্থাত অসম চৰকাৰে যিবিলাক গাইডলাইনছ ঘোষণা কৰিছিল সেই গাইডলাইনছৰ কিছু সালসলনি দেখা গৈছে, যি সালসলনিয়ে বহুতো যুৱক যুৱতীক ইতিমধ্যে হতাশ কৰিছে। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যি অভিযান, এই অভিযানৰ মুখ্য উদ্দেশ্যসমূহ কি আছিলে প্ৰথম আপোনালোকে চাওক। এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল যে উপযুক্ত ব্যৱস্থাৰ জৰিয়তে সকলো শ্ৰেণীৰ শিক্ষিত যুৱক যুৱতীক স্বনিয়োগ প্ৰদান সুবিধা প্ৰদান কৰা। দ্বিতীয়তে আছিল অসম ৰাজ্যত উদ্যোগমুখী পৰিৱেশ সৃষ্টি কৰা। তৃতীয়তে আছিল নতুন উদ্যোগ স্থাপনৰ লগতে বৰ্তমানৰ উদ্যোগ বৃদ্ধিৰ জৰিয়তে গ্ৰাম্যৰ লগতে চহৰ অঞ্চলতো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা। চতুৰ্থত আছিল উদ্যোগী ব্যক্তি আৰু গোটসমূহক নতুন অৰ্থনৈতিক কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ বা তেওঁলোকৰ বৰ্তমানৰ উদ্যোগসমূহ সম্প্ৰসাৰণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা। লগতে আছিল গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ৰাজ্য চৰকাৰৰ বিশেষ মনোযোগ শক্তিশালী কৰা। উদ্দেশ্যসমূহ যিহেতু অসমৰ অৰ্থনীতিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়, যি উদ্দেশ্য আগত ৰাখি চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছে, সেই উদ্দেশ্য সফল হ'লে অসমৰ অৰ্থনীতি যথেষ্টখিনি আগবাঢ়ি যাব। তাৰ উপৰিও অসমত নিবনুৱা যুৱক যুৱতীসকলৰ এক শক্তিশালী ভূমিকা দেখা যাব। আঁচনিখনৰ বাবে চৰকাৰে কেতিয়াৰ পৰা অনলাইন আৰম্ভ কৰিছে ইতিমধ্যে আপোনালোকে গম পাইছে যে পঞ্জীয়ন খোলা হৈছে 23/9/2023 পৰা। এতিয়া চাওক, আপোনালোকে 7/11/2023 আবেদন কৰিব পাৰিব। অৰ্থাৎ অনলাইনৰ লাষ্ট ডেট হ'ল 7/11/2023। 23/9/2023 পৰা 7/11/2023 আপোনালোকে অনলাইন কৰিব পাৰিব। এই আঁচনিখনত কেনেকৈ অনলাইন কৰিব সেই সম্পৰ্কে ইতিমধ্যে মই আলোচনা কৰিছোঁ, আপোনালোকক কৈছোঁৱেই। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাব, কেনেকৈ অনলাইন কৰিব, সবিশেষ তথ্যখিনি আপোনালোকে তাতে পাব। আঁচনিখনৰ সুবিধা যিহেতু ইতিমধ্যে গম পাইছে যে DBT মোডৰ জৰিয়তে আপোনালোকক পুঁজি দিয়া হ'ব। সেই পুঁজি 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত হ'ব। এই আঁচনিৰ কাৰণে আবেদন কৰিবলৈ যোগ্যতা কি লাগিব চাওক আপোনালোকে। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু 2023 চনৰ 1 এপ্ৰিলৰ হিচাপত 28 বছৰ ওপৰত আৰু 40 বছৰ তলৰ হ'ব লাগিব। অনুসূচিত জাতি জনজাতি OBC শ্ৰেণীৰ বাবে বয়সৰ উচ্চ সীমা 43 বছৰলৈ শিথিল কৰা হৈছে। আবেদনকাৰী শিক্ষাগত অৰ্হতা চাওক, ন্যূনতম অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। অনুসূচিত জাতি জনজাতি OBC অন্তৰ্গত প্ৰাৰ্থীৰ বাবে 10ম শ্ৰেণীলৈকে, মানে এইসকলে 10ম শ্ৰেণী উত্তীৰ্ণ নহ'লেও 10ম শ্ৰেণীলৈকে যদি পঢ়িছে তেতিয়াও আবেদন কৰিব পাৰিব। ITI পলিটেকনিক অন্যান্য কাৰিকৰী পাঠ্যক্ৰমত ডিপ্ল'মা স্নাতকোত্তৰ ইঞ্জিনিয়াৰিং MBBS BDS পশু চিকিৎসা মীন কৃষি CA ইত্যাদি পেছাদাৰী পাঠ্যক্ৰমত ডিগ্ৰীধাৰী। আবেদনকাৰীৰ দক্ষতা অভিজ্ঞতা জ্ঞান আই সৃষ্টিকাৰী কাম কাজ ITI ডিপ্ল'মা আদিৰ অধিকাৰী হ'ব লাগিব, মানে এইখিনি এক্সট্ৰা আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব। নেক্সট আহিলে সকলো আবেদনকাৰীৰ বেংক একাউণ্ট থাকিব লাগিব, যিটো 2023 চনৰ 31 ডিচেম্বৰৰ আগতে খোলা হ'ব লাগিব। ব্যক্তিগত আবেদনকাৰী পূৰ্বতে কোনো বেংক ঋণ পৰিশোধ নকৰা বুলি ঘোষিত হ'ব নালাগিব। এই আঁচনিৰ অধীনত কোনো পৰিয়ালৰ পৰা এজনকৈ অধিক সদস্য হিতাধিকাৰী হ'ব নোৱাৰিব। আবেদনকাৰীৰ নিয়োগ বিনিময়ত বৈধ পঞ্জীয়ন থাকিব লাগিব। এইখিনি যদি যোগ্যতা আছে তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব। এতিয়া প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব আপোনালোকে চাই লওক। প্ৰয়োজনীয় নথিপত্ৰ হ'ল আঁচনিৰ বাবে আবেদন কৰাৰ সময়ত নিম্নলিখিত নথিপত্ৰ দিয়া প্ৰয়োজন। প্ৰথম আহিলে পৰিচয় প্ৰমাণপত্ৰ, মানে পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপোৰ্ট, বেংক পাছবুক, আধাৰ, ভোটাৰ ID কাৰ্ড, ইয়াৰ যিকোনো এটা দিলেই হ'ল। আবেদনকাৰীৰ ঠিকনা প্ৰমাণপত্ৰ, শিক্ষাৰ অৰ্হতাৰ প্ৰমাণপত্ৰ, নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড, বেংকৰ পাছবুক, বাতিল কৰা চেকবুক আৰু পান কাৰ্ড, এইকেইটা আপোনালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব। নেক্সট আহিলে কেনেকৈ আবেদন কৰিব। কেনেকৈ আবেদন কৰিব চাওক। যদি আবেদনকাৰীজন প্ৰথমবাৰৰ বাবে ব্যৱহাৰকাৰী হয় তেন্তে তেওঁ এই পৃষ্ঠাৰ ওপৰৰ সোঁফালৰ চুকত দিয়া চাইন আপ টেবত ক্লিক কৰিব লাগিব
আৰু তাৰ পাছত প্ৰয়োজনীয় ক্ষেত্ৰ যেনে সম্পূৰ্ণ নাম, মোবাইল নং, ইমেইল আইডি যিটো বাধ্যতামূলক নহয়, ৰাজ্য আৰু পাছৱৰ্ড পৰ্টেলত সফলতাৰে সাইন আপ কৰাৰ পিছত আবেদনকাৰীয়ে আঁচনিৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত পঞ্জীয়ন কৰিবলৈ আবেদনকাৰীয়ে এতিয়াই পঞ্জীয়ন কৰক বুটামত ক্লিক কৰিব লাগিব আৰু লগ ইন আইডি, মোবাইল নম্বৰ আৰু পাছৱৰ্ড OTP ব্যৱহাৰ কৰি পঞ্জীয়ন প্ৰমাণপত্ৰত প্ৰৱেশ কৰিব লাগিব। আবেদনকাৰীয়ে প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰিব লাগিব। প্ৰযোজ্য অনুসৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। সফলভাৱে জমা দিয়াৰ পাছত এটা স্বীকৃতি স্লিপ আবেদনকাৰীলৈ দিয়া হ'ব। SMS আৰু ইমেইল প্ৰেৰণ কৰা হ'ব। পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আঁচনিখনৰ বাবে আবেদন কৰাৰ লিংক অসম চৰকাৰে অৱগত কৰিব। এতিয়া এইখিনি আপোনালোকে মন কৰক, ইয়াত আপোনালোকৰ প্ৰথম কথা হ'ল আপোনালোকে পঞ্জীয়নহে কৰিব পাৰিব। মানে পঞ্জীয়ন কৰাৰ পাছত আপোনালোকে আকৌ আবেদন কৰিব লাগিব। সেই আবেদন প্ৰক্ৰিয়াৰ লিংক আপোনালোকলৈ প্ৰেৰণ কৰা হ'ব যদি আবেদন কৰিবৰ বাবে আপুনি উপযুক্ত বুলি চৰকাৰে ভাবে। পঞ্জীয়ন যিহেতু 23 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 7/11লৈকে পঞ্জীয়ন খোলা থাকিব। গতিকে যদি আপোনালোকে এই আঁচনিৰ অধীনত অনলাইন কৰিব বিচাৰিছে তেতিয়াহ'লে এইখিনি যোগ্যতা আপোনালোকৰ আছেনে নাই চাই লওক। যোগ্যতা আছে তেনে ডকুমেণ্টছখিনি গোটাই আপোনালোকে অনলাইন কৰিব পাৰিব। আজি ভিডিঅ'টোত আমি এইখিনি কথা আপোনালোকৰ বাবে আলোচনা কৰিছোঁ। হয়তো আপোনালোকে আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে লাভ কৰিছে। আজিলৈ ইমানেই, ধন্যবাদ।